মানে এইটো কেন্দ্ৰীয় যিবিলাক চোৰাংচোৱা সংস্থা আছে এইবিলাক কি অপমান কৰা বুলি আপুনি কৰে নেকি? বিনাশকালে বিপৰীত বুদ্ধি। যেতিয়া বিনাশ আহে, শাস্ত্ৰত এটা কথা আহে, তেতিয়া বিভিন্ন ধৰণৰ বিপৰীত বুদ্ধি আহে। এই ধৰণৰ কথা বতৰাবিলাক তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে কৰিছিল। আমাৰ যিজন আমাৰ এতিয়া মুখ্যমন্ত্ৰী ৰেমন্ত ৰেড্ডী, তেওঁক জেললৈ লৈ গৈছিল, নিজৰ ছোৱালী বিয়াত আহিব নিদিছিল। ৰাইজে ক্ষোভিত হৈ এতিয়া সেই মুখ্যমন্ত্ৰীজনৰ নাম পাহৰিলে, মানুহে পাহৰি গ'ল। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধপতন হৈছে, তেওঁ যাওঁ অৱস্থা হৈছে। সেইকাৰণে তেওঁক ক'ত ধৰিলে, মিয়াকে ধৰিলে লাভ হ'ব নে ইফালে ধৰিলে লাভ হ'ব, তেওঁ ধৰিবই পৰা নাই। গতিকে কেইটামান দিন 6-7টা মাহ আৰু আছে, অকণমান অপেক্ষা কৰক। এই কথাবিলাক ৰাইজে চাই আছে। আপুনি ট্ৰলবিলাক চাওক না, আপোনালোকে মানুহৰ কমেণ্টবিলাক চাওক না, কেইদিনমানৰ আগৰ কমেণ্ট আৰু এতিয়াৰ কমেণ্টবিলাক চাওক না। মুখ্যমন্ত্ৰীয়ে টুইট কৰা কিয় বাদ দিলে? জনপ্ৰিয়তাটো কমিছে মানে 99% লোকে তেওঁৰ বিপৰীতে মন্তব্য দিছে ছ'চিয়েল মিডিয়াত, তেওঁলোকৰ নিজৰ মিডিয়া থকাৰ পিছতো। আৰু 99% লোক আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক সমৰ্থন কৰিছে। এই কথাবিলাকতে তেওঁ ইণ্টেলিজেঞ্চৰ যোগেদি গম পাইছে, সুবিধ হৈছে, আৰু সেইটো শেষ অস্ত্ৰ হিচাপে তেওঁ ব্যৱহাৰ কৰিব চেষ্টা কৰিছে। এইটো ৰাইজে বুজি পাইছে। সময়লৈ অপেক্ষা কৰক, 6 মাহৰ পিছত এইবিলাক চব তল পৰিব। এই তলত যিবিলাক তেওঁলোকে যিদৰে ইলিগেল কৰিছে, যিবিলাক জাতি জনগোষ্ঠীক অপমান কৰিছে, যি 6 জনগোষ্ঠীক তেওঁ জনজাতি কৰা নাই, এই কথা বতৰাবিলাকত আপোনাৰ ইলেকশ্যনৰ সময়তে ৰাইজে ভোটৰ আকাৰে তেওঁলোকক সেই কথাটোকেতো আপোনালোকক কৈ আছোঁ। আমিতো বিৰোধী পক্ষ, সাংবাদিক। এতিয়া সাংবাদিকৰ আধা নিউজ গৈ পেলাই গৌৰীপুৰতে নাইকিয়া হৈ যাব, আধা আপোনাৰ এই গুৱাহাটীত গৈ পেলাই কাট এণ্ড পেষ্ট হ'ব। আমাৰ কথাবিলাক দিয়ক, মোক মেনেজ কৰিব পৰা নাই, এতিয়া বেলেগৰ মেনেজবিলাক হৈ যায়। কোনে কৰেতো আপোনালোকেও জানে, কি ম নে কি আখৰৰ মই ইয়াতে কৈ আছোঁ যে SP নাজানে নেকি, DC নাজানে নেকি? মাত পাতিলে কি হ'ব? বন্ধ কৰিব লাগিব, আন্দোলন কৰিম আমাৰ স্থানীয় লোকসকলে যদি কেতিয়াবা আৰম্ভ কৰিছোঁহে, সময়টো আহিব দিয়ক না। হৈছোঁহে 6টা মাহ হৈছে, অকণমান গাটো লৰাবলৈ দিয়ক, অলপ গাটো লৰাবলৈ দিয়ক, তাৰপিছতে গম পাব। যিটো আশা কৰিছোঁ কোজাজবংশী জনগোষ্ঠীয়ে যে বিজেপি চৰকাৰ অহাৰ লগে লগে কোজাজবংশী জনজীৱন কৰিব, কিন্তু আজি বিজেপি চৰকাৰ 15 বছৰ হৈ গ'ল, তথাপি কিন্তু কোজাজবংশী জনগোষ্ঠীটো জনজীৱন নকৰিলে। এইকাৰণে আমি ভাবিছোঁ আমি কংগ্ৰেছৰ জৰিয়তে ছাত্ৰ সংগঠন আছে, আৰু আমি ৰাজনীতিৰ জৰিয়তেও কোজাজবংশী জনজাতি কেনেকৈ সমস্যা সমাধান কৰা যায় তাৰ মানে আমি নিশ্চিতভাৱে আমি কংগ্ৰেছৰ জড়িত কৰিম। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে এইটো বিজেপিৰ বহুত লোকে আজি যিটো প্ৰগ্ৰাম আছিল আমাৰ, বহুত লোকে জাগাই ৰাতিপুৱাৰ পৰা প্ৰতি ঘৰে ঘৰে গৈছিল যে এই প্ৰগ্ৰামটো আহিব নালাগে। সেইকাৰণে বহুত আমি হেঁটেক পাইছোঁ। হ'ব, এইটো তেওঁলোকে যেনেকুৱা কাম কৰিব আমি তাৰ উত্তৰ আমি সময়ত দি দিম। মুখ্যমন্ত্ৰী কংগ্ৰেছৰ পুত্ৰপুত্ৰ, আপুনি বিজেপিৰ পুত্ৰপুত্ৰ, কি ক'লে? এইটো চাওক, আজি মুখ্যমন্ত্ৰীটো কংগ্ৰেছৰ পৰাই প্ৰথমতে কংগ্ৰেছৰ পৰাতো তাত উঠিছিল না, কংগ্ৰেছৰ বিধায়ক হৈছিল, মন্ত্ৰী হৈছিল, তাৰ পিছতে বিজেপিত জইন কৰিছিল। তাইটো কি হ'ব? কংগ্ৰেছৰ পুত্ৰপুত্ৰ নহয়, কংগ্ৰেছৰ পৰাইতো বিজেপিত গ'ল না, বিজেপিৰ পুত্ৰপুত্ৰ, কংগ্ৰেছৰ পুত্ৰ। মুখ্যমন্ত্ৰীলৈ কিবা হ'ব? মুখ্যমন্ত্ৰী কিবা হ'ব? আমি মুখ্যমন্ত্ৰী কি হ'ব জানো? তেওঁলোকে ডাঙৰ লিডাৰ, আমি সৰু লিডাৰ, আমিতো ইমান আমি সদস্য হ'লোৱে, আমি কি টাকা আহ্বান জনাম, চবেই জনাব। তেওঁ ইচ্ছা কৰিলে কি কৰিব নোৱাৰে, ইচ্ছা কৰিলে আজি মোক ধৰাব পাৰে, তেওঁলোকৰ পাৱাৰ আছে। আৰু এইটোৰ কাৰণে তেওঁলোকে হয়তো বিজেপি চৰকাৰৰ পৰা বহুত চেষ্টা কৰিব। আমাক এইবিলাক মই ভয় নকৰোঁ, মই আছোঁ আৰু থাকিম। তাৰমানে আপুনি ইতিমধ্যে গম পাইছে যে দিব, জানো মই দিব, এইটোত মই ভয় নকৰোঁ।